আসলে ঠিকে আছে বাৰু এতিয়া। গ্ৰাহকৰ সহায় ঠিকে আছে বাৰু এতিয়ালৈকে। হয়, গ্ৰাহকৰ ভিৰ মানে বৰষুণ হোৱাৰ কাৰণে অলপ বিশাল মাৰ্কেটৰ কাৰণে আমাৰ ব্যৱসায় বাণিজ্যটো বহুত লছ হৈছে আমাৰ। বহুত মানে আগত যেনেকুৱা কাষ্টমাৰ আছিলে এতিয়া কাষ্টমাৰ হোৱা নাই। বহুত প্ৰব্লেম হৈছে বিশাল মাৰ্কেটৰ মানে গ্ৰাহক আহিব পৰা নাই, অসুবিধা। বৰষুণ আহিছে গৈছে তেনেকে হৈ আছে। হয় হয়, কি ক'ম আৰু এতিয়া জুবিন দাৰ বিষয়ে কি ক'ম আৰু বহুত অন্তৰত দুখ আছে জুবিন দাৰ বিষয়ে ক'বলৈ। ন্যায়ৰ বিষয়ে ন্যায়টো এতিয়ালৈকে নহ'লে আৰু কি কৰিব, চৰকাৰটো সলনি হ'ব লাগিব তেতিয়া ন্যায় হ'ব। কাৰণ আগত ৰঙালী বিহু আহিছে আৰু বছৰেকৰ মূৰত অহা ৰঙালী বিহুটো আমাৰ বাপতি সাহোন। গতিকে আমি বিহুটোতো পালন কৰিবই লাগিব, কাৰণ অসমীয়া কৃষ্টি সংস্কৃতিৰ কথা আছে। গতিকে আমাৰ কাইলৈ আজি উৰুকা হ'ল, গতিকে উৰুকাতে বজাৰ সমাৰ কৰা হৈছে। কাইলৈ গৰু বিহু হ'ব, তাৰপিছত পৰহিলৈ মানুহৰ বিহু, তাৰপিছত গোঁসাই বিহু। এনেকৈ আমাৰ একাদিক্ৰমে 7টা বিহু উদযাপন হয়। আৰু ইয়াত আজিকালি অৱশ্যে ডেকাবিলাকৰ মাজত এই হুঁচৰিৰ মানসিকতা অকণমান কমিছে, কাৰণ যিহেতুকে মঞ্চ বিহু ওলাল। গতিকে মই ভাবোঁ যে আমাৰ আগৰ গৰু বিহুৰ দিনাই হুঁচৰি আৰম্ভ হয় আৰু মানুহৰ বিহুৰ দিনাৰ পৰা একাদিক্ৰমে হুঁচৰি গাই যোৱা হয় আৰু গৃহস্থক আশীৰ্বাদ দিয়ে। গতিকে এইদৰে আমি ৰঙালী উৎসৱটো আমি পালন কৰাটো আমাৰ প্ৰত্যেকৰে কৰ্তব্য। কিন্তু এই বছৰ আমাৰ বতৰে অকণমান প্ৰতিকূল অৱস্থা কৰাৰ কাৰণে মানুহৰ মনটো তথাপিতো অকণমান হেৰি হৈছে যদিও, সেমেকা হৈছে যদিও, কিন্তু মানুহে বজাৰ সমাৰ কৰি বিহুৰ জাকজমকতাকৈ পাতিবলৈ কাৰণে প্ৰস্তুতি লৈছে।